ঘৰ আঠগাঁও। মোৰ নাম শ্ৰী চিনুমণি শইকীয়া। মই আপোনাৰ ৰাতি শুই থাকোঁতে এটা অকণমানি চিকুৰা নিচিনা পোকে কামুৰি আছে, মই গম নাপাওঁ। তাৰপিছত ৰাতিপুৱা চাইছোঁ, তথাপিতো ধৰিব পৰা নাই। বহুত সময় মূৰত মানে এনেকৈ চিকুটি চাওঁতে দেখিছোঁ অকণমান চিকুৰা নিচিনা পোকটো আপোনাৰ জেগাটো ক'লা কৰি ৰাখিছে, আৰু জেগাটো আজি মোৰ প্ৰায় এসপ্তাহ হ'ল, কিন্তু বিষ কমাই নাই, এতিয়াও বিষ আছেই। স্বাস্থ্য বিভাগক এইটোৱে ক'ব বিচাৰিছোঁ যে এই পোকটো কেনেকুৱা কিটো আমাক কোনেও নাজানে, গতিকে তেওঁ সেই পোকটোৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰাব লাগে, কৰাই যিসকলৰ মানুহৰ বহুত ক্ষতিপূৰণ হৈছে। এতিয়া মোৰ যিজন ভনী জোঁৱাই ঢুকাইছে, এটা 9 বছৰীয়া ল'ৰা আছে, তেওঁ এতিয়া কি কৰি খাব? আৰু একো ইনকাম নাই, খালি এখন দোকান দি ঘৰ চলি আছিলে। গাঁওখনৰ নাম ধিং আঠগাঁও মাজৰ খণ্ডৰ। ইয়াত মানে ধৰক চিকৰা জাতীয় এটা পোক এটা ওলাইছে, আৰু সেই পোকটোৱে মানে বহুত মানুহকে তেনেকৈ কামুৰিছে। ধৰক কাৰোবাৰ নাইট কামুৰিছে, কাৰোবাৰ চকুত কামুৰিছে, কাৰোবাৰ কাণত হেৰিয়াত কামুৰিছে। তেনেকৈ ধৰক কামুৰি কুটি, বস্তুটো বেছি ডাঙৰ নহয়, গাহৰি পোক বুলিয়ে মানুহে কোৱা শুনিছোঁ। আমিতো ডিটেইলছ মানে নাজানো, আমি ভাবোঁ কি গৰু ছাগলী গাত থাকেই যেতিয়া। গাঁওখন মানে কি, মোৰ মানে মাইকী মানুহৰ আজি 10-15 দিনমান আগত খালি বাওঁফালৰ কাণখন পেইন কৰি আছে, বিষাই আছে। তাৰপিছত মই এদিন চালোঁ, মই একো দেখা নাপালোঁ। নেক্সট ডে আকৌ মই চালোঁ, মই দেখা নাপালোঁ। তেতিয়া মোৰ সৰু ল'ৰাটোৱে পিছদিনাখন চোৱাৰ পিছতে এতিয়া ক'লা মানে চিকৰা নিচিনা বস্তু এটা উলিয়াই লৈ আহিলে হয়, কিন্তু বস্তুটো এই প্লেচটো ঘাঁ লাগি গৈছে, শুকোৱা নাই এতিয়ালৈকে। তাৰপিছত গৈ পেলাই ফাৰ্মাচীৰ পৰা গৈ মেডিচিন আনিলে, খালে, কিন্তু এতিয়ালৈকে শুকোৱা নাই।